হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু ই মেণ্টৰ। তো আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। তাৰ আমাৰ প্ৰথম পাৰ্টটো হৈছে আমাৰ কি ওজন প্ৰজনন। তো তাৰ আমি ছটা যিটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ বিষয়ে ডিছকাছ কৰিছিলোঁ। আমি প্ৰতিটো প্ৰক্ৰিয়াৰ বিষয়ে আমি ডিটেইলছত ডিছকাছ কৰিছিলোঁ। আৰু এতিয়া আমি আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম আমি আমাৰ ছেকেণ্ড পাৰ্টটো যিটো হৈছে আমাৰ যৌন প্ৰজননৰ বিষয়ে। ঠিক আছে, তো আমি সকলোৱে গম পাওঁ যে যৌন প্ৰজনন কি হয়। আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ অলপ হ'লেও। যৌন প্ৰজনন হয় য'ত যিকোনো দুটা এটা পুৰুষ বা এটা মহিলা জীৱৰ দৰকাৰ হয় আমাৰ এটা নতুন প্ৰজন্মৰ সৃষ্টি হোৱাৰ কাৰণে। ঠিক আছে, ইয়াত আমি লিখি দিছোঁ, গতিকে এটা পুৰুষ আৰু এটা মহিলা জীৱৰ দৰকাৰ হয় এটা নতুন প্ৰজন্মৰ সৃষ্টি হোৱাৰ কাৰণে। ঠিক আছে, তো আমি যদি এই যৌন প্ৰজননৰ বিষয়ে সাৰাংশ ল'ব খোজোঁ, সাৰাংশটো হৈছে এনেধৰণৰ যে যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ হ'লে কি হয়, দুটা বেলেগ বেলেগ জীৱৰ DNA একত্ৰীকৰণ হয়। ঠিক আছে, আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ DNA ফুল ফৰ্ম আছিল আমাৰ ডিঅক্সিৰিবনিউক্লিক এচিড। তো যিটো DNA আছে যৌন প্ৰজননত কি হয়, আমি যিটো ওজন প্ৰজনন আছিল, ওজন প্ৰজননত কি আছিল যে DNA কি হয়, ক্লোন হয়। ক্লোন মানে কি হয়, আমাৰ কপি হোৱা বুলি কৈছে নহয়, যে আমি যে কৈছিলোঁ জেৰক্স কপি হোৱা বুলি কয়। ঠিক আছে, কিন্তু আমাৰ যিটো যৌন প্ৰজনন আছে তাত কি হয়, জেৰক্স কপি নহয়, তাত কি হয় দুটা প্ৰজাতিৰ দুটা বেলেগ বেলেগ DNA কি হয় একত্ৰীকৰণ হয়। মানে দুটা বেলেগ বেলেগ DNA লগ লাগি এটা নতুন DNA সৃষ্টি কৰে। ঠিক আছে, তো য'ত দুটা DNA মানে কেৰেক্টাৰিষ্টিক্স থাকে, যি বৈশিষ্ট্য থাকে। ঠিক আছে, তো যৌন প্ৰজনন গম পালোঁ আমি। যৌন প্ৰজনন কি বস্তু তেনেহ'লে, এনেধৰণৰ এটা প্ৰজননৰ প্ৰক্ৰিয়া য'ত কি হয় এটা পুৰুষ আৰু এটা মহিলাৰ DNA দৰকাৰ হয়। ঠিক আছে, তেতিয়াহে আমাৰ কি হয় যৌন প্ৰজনন হ'ব পাৰে। অ'কে, আৰু বিশেষকৈ এটা কথা মনত কৰিব লাগে যে যিটো যৌন প্ৰজনন আছে, যৌন প্ৰজননত কি হয় আটাইতকৈ বেছি বিভিন্নতা দেখা পোৱা যায়। ডাইভাৰ্চিটি বুলি কওঁ আমি, বিভিন্নতা দেখিবলৈ পোৱা যায়। আৰু এই যিটো বিভিন্নতা আছে সেইটো বহুত ইম্পৰ্টেণ্ট হয়। এনেও আমাৰ আগৰ ভিডিঅ'ত কৈছিলোঁ যে ছাৰ্ভাইভেলৰ কাৰণে হয়। লগতে যদি ছাপ'জ ধৰিলোঁ আমি কিছুমান ক্ষেত্ৰত আমাৰ কি ইয়াত কি হয়, একে ধৰণৰ প্ৰাণীৰ মাজতো যিটো আমাৰ প্ৰজনন আছে সেইটোতো নহয়। ঠিক আছে, তো এটা বেলেগ ধৰণৰ প্ৰাণী থাকে, এটা মহিলা থাকে, এটা পুৰুষ থাকে, হয় নাই? ঠিক আছে, তো পুৰুষটো বেলেগ ধৰণৰ হ'ব পাৰে, বেলেগ বেলেগ কেৰেক্টাৰিষ্টিক্স আনিব পাৰে, আৰু মহিলাটো বেলেগ বেলেগ কেৰেক্টাৰিষ্টিক্স আনিব পাৰে। হয়, এনেধৰণে বুলি কয় আমাৰ জেনেৰেশ্যন টু জেনেৰেশ্যন কি হয়, আমাৰ যিটো কেৰেক্টাৰিষ্টিক্স আছে সেইটো চেঞ্জ হৈ থাকে। ঠিক আছে, তো যাৰ ফলত কি হয়, আমি যিটো চেঞ্জিং এনভাইৰনমেণ্ট, মানে আমি যিটো আজিকালি পৰিৱেশ চেঞ্জ হৈ আছে, পৰিৱেশ চেঞ্জ হৈ আছে, তাৰ লগত আমি কি হয় খাপ খাই ধোৱাত সুবিধা হয়। ঠিক আছে, তো এইটো আমাৰ কি হয় যৌন প্ৰজননৰ এটা সুবিধা। তো যৌন প্ৰজননত কি হয়, আমাৰ যিটো বংশবিলাক আছে, বংশবিলাক কি হয় উন্নত মানৰ হৈ যায় এটাৰ পিছত এটা। বাট বাকী কেৰেক্টাৰিষ্টিক্স কেনেধৰণৰ হয় এইটো ডিপেণ্ড কৰে, বাকী পৰিৱেশ কেনেধৰণৰ তাৰ ওপৰত ডিপেণ্ড কৰে, যাৰ যিটো বৈশিষ্ট্যতা কেনেধৰণৰ হ'ব। ঠিক আছে, তো এইটো আমাৰ কি হৈছে যৌন প্ৰজনন। তো যৌন প্ৰজনন কি আছে আমাৰ গম পালোঁ তেনেহ'লে, যে যৌন প্ৰজনন হৈছে এনেধৰণৰ এটা প্ৰক্ৰিয়া, এনেধৰণৰ প্ৰজনন প্ৰক্ৰিয়া যাৰ দ্বাৰা কি য'ত কি হয় এজন পুৰুষ বা এজন মহিলাই মিলনৰ ফলত এটা নতুন প্ৰজন্মৰ সৃষ্টি কৰে। ঠিক আছে, তো এইখিনি আমাৰ যৌন প্ৰজননৰ জাষ্ট ডেফিনেশ্যন। আৰু এতিয়া আমি যৌন প্ৰজননৰ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া বা বেলেগ বেলেগ জীৱত কেনেধৰণৰ যৌন প্ৰজনন হয় আমি সেইবিলাক ডিছকাছ কৰিম। ঠিক আছে, যেনে উদাহৰণস্বৰূপে আমি ল'ব গ'লে যিবিলাক গছ আছে, গছবিলাকো আছিল আমাৰ কি হয় জীৱ। তো গছবিলাক কি হয় বেলেগ ধৰণে যৌন প্ৰজনন কৰে, আৰু যিবিলাক আমাৰ প্ৰাণী আছে প্ৰাণীবিলাক বেলেগ বেলেগ ধৰণে কৰে। ঠিক আছে, আমি তাৰ বিষয়ে এতিয়া লাহে লাহেকৈ ডিছকাছ কৰিম। ঠিক আছে, এতিয়া প্ৰথমতে আমি যিটো আমাৰ উদ্ভিদ আছে, উদ্ভিদে কেনেধৰণে যৌন প্ৰজনন সৃষ্টি কৰে, যৌন প্ৰজনন কৰে তাৰ বিষয়ে ডিছকাছ কৰোঁ। ঠিক আছে, তো এতিয়া আমি ডিছকাছ কৰিব গৈ আছোঁ আমাৰ যিটো সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননৰ বিষয়ে। আমি আগতে ক'লোঁ যে উদ্ভিদবোৰে বেলেগ ধৰণে কৰে, গতিকে আমি উদ্ভিদটো প্ৰথমতে ডিছকাছ কৰোঁ। তো উদ্ভিদে চাওঁ, সপুষ্পক উদ্ভিদৰ কি হয় যৌন প্ৰজনন বেলেগ ধৰণে হয়। সপুষ্পক উদ্ভিদ গম পাওঁ, সপুষ্পক উদ্ভিদ মানে কি, যিবোৰ উদ্ভিদৰ কি হয় ফুল থাকে। ঠিক আছে, সপুষ্পক মানে যিবোৰ উদ্ভিদত ফুল থাকে সেইবোৰক কি বুলি কয়, সপুষ্পক উদ্ভিদ বুলি কোৱা হয়। আৰু সিহঁতৰ যৌন প্ৰজনন বেলেগ ধৰণে হয়। ঠিক আছে, আমি এতিয়া ডিছকাছ কৰোঁ। তো সপুষ্পক উদ্ভিদৰ কি হয়, যিটো ফুল আছে ফুলটো আচলতে জনন অংগ। ঠিক আছে, তো ফুলতে চব যিটো আমাৰ যিটো মিলন হয়, মিলনটো হ'ব লগা হয়। ঠিক আছে, তো ফুলতে হয় চব বস্তু। আৰু ফুলৰ পৰা আমি গম পাওঁ যে প্ৰথমতে কি ফুল থাকে, ফুলৰ পৰা কি হয় ফল হয়। ঠিক আছে, যিটো ফল আছে ফলটো কি আমাৰ আমি গম পাওঁ যে ফলত কি হয় গুটিৰ পৰা আমি কি হয় নতুন গছ গজিব পাৰোঁ। ঠিক আছে, আমিতো গম পাওঁ আগতে। তো যিটো ফুল আছে ফুলটো আমাৰ মেইন যিটো আমাৰ পাৰ্ট আছে, সেইটো আমাৰ কি হয় জনন কোষৰ মেইন পাৰ্ট। অ'কে, ফুলত কি হয় প্ৰথমতে চাওক, ফুলত আমাৰ কি হয় এনেকা নহয় যে ফুলতে আমাৰ কি থাকে যেনেকৈ ল'ৰা বা ছোৱালী থাকে এনেকা। কিছুমান ফুল কিনে থাকে যে য'ত কি অনলি ল'ৰা বা অনলি ছোৱালী বা অনলি কি বোলে পুং কেশৰ বা অনলি স্ত্ৰী কেশৰ থাকে। ঠিক আছে, তো তেতিয়া কি হয় অনলি যদি এটা থাকে তেনেহ'লে তাক কি বুলি কোৱা হয়, এক লিংগী ফুল বুলি কোৱা হয়। ঠিক আছে, আমি ইয়াতে লিখি দিছোঁ, যদি এটা জনন কোষ থাকিলে, তাক কি বুলি কোৱা হয় এক লিংগী ফুল।
একলিংগী ফুল বা একলিংগী উদ্ভিদ ঠিক আছে তো ইয়াৰ আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ যিটো আমি অমিতা গছ আছে অমিতা গছ কি হয় কিছুমান ক্ষেত্ৰত কি আছে দেখিবলৈ পোৱা যায় অমিতা গছে কি কৰে কিছুমান অমিতা গছে ফল নিদিয়ে আৰু কিছুমান অমিতা গছে কি দিয়ে ফল দিয়ে ঠিক আছে তো সেইবিলাক কি হয় আমি গম পাওঁ কিছুমান আছে কি উভয়লিংগী আৰু কিছুমান আছে আমাৰ কি একলিংগী তো যিটো অমিতা আছে অমিতাটো কি হয় একলিংগী হয় আৰু যিটো তৰমুজ আছে তৰমুজটো আমাৰ কি হয় একলিংগী হয় তো একলিংগী ফুলৰ উদাহৰণ হিচাপে ক'বলৈ আমি কি অমিতা আৰু তৰমুজ ঠিক আছে তৰমুজ আমাৰ কি একলিংগী উদ্ভিদ একলিংগী ফুল তো যদি আমাৰ কি হয় যিটো আমাৰ স্ত্ৰী কেশৰ আৰু পুৰুষ কেশৰ ইয়াত কি হয় দুটা কি হয় পুং কেশৰ মানে কি যিটো আমাৰ পুৰুষ বুলি ক'ব পাৰে আমাৰ যদি মানুহৰ ক্ষেত্ৰত বা বেলেগ জীৱৰ ক্ষেত্ৰত যদি ক'ব পাৰোঁ যে পুং কেশৰ মানে কি পুৰুষ আৰু স্ত্ৰী কেশৰ মানে কি স্ত্ৰী মানে ছোৱালী ঠিক আছে তো ইয়াত কি হয় যদি দুটা জনংকক থাকে যদি দুটা জনংকক থাকে এটা কি বুলি কোৱা হয় উভয়লিংগী বুলি কোৱা হয় ঠিক আছে উভয়লিংগী ফুল কি হয় উভয়লিংগী ফুলৰ যিটো আমি গম পাওঁ কিছুমান উদাহৰণ হিচাপত ল'ব গ'লে জবা ফুল ঠিক আছে জবা ফুল তাৰপিছত গোলাপ ফুল বুজিছে তো এনেধৰণৰ যিবিলাক ফুল আছে এইবিলাক আমাৰ কি এইবিলাক হৈছে আমাৰ উভয়লিংগী উদ্ভিদ বুলি কয় উভয়লিংগী উদ্ভিদ বুলি কৈছোঁ উভয়লিংগী ফুলো থাকে গতিকে উভয়লিংগী উদ্ভিদ য'ত উভয়লিংগী ফুল থাকে ত'ত উভয়লিংগী উদ্ভিদ বুলি কয় ঠিক আছে অ'কে আমি যিটো ফুল আছে ফুলটোৰ বিষয়ে এতিয়া ডিছকাছ কৰোঁ ফুলটো কেনেধৰণৰ হয় ঠিক আছে তো ফুলটোত চাওক যে ফুলটোত আমি দুটা ধৰণৰ বস্তু আমি উভয়লিংগী ফুলৰ বিষয়ে ডিছকাছ কৰিছোঁ তো উভয়লিংগী ফুলত কি থাকে দুটা ধৰণৰ বস্তু থাকে এটা হৈছে আমাৰ কি স্ত্ৰী কেশৰ একটা হৈছে আমাৰ পুং কেশৰ তো স্ত্ৰী কেশৰটো কি বস্তু চাওক যিটো আমাৰ একদম মাজত থাকে স্ত্ৰী কেশৰটো আমাৰ একদম পুৰা মাজত থাকে ঠিক আছে তো যিটো আমাৰ ফুলৰ তলত থাকে এইটো এটা পাৰ্ট আছে এইটো কি বুলি কোৱা হয় গৰ্ভাশয় বুলি কোৱা হয় য'ত কি হয় আমাৰ বেছিভাগ বস্তু কি হয় বেছিভাগ বস্তু মানে যিটো আমাৰ মিলন আছে মিলনটো আমাৰ কি হয় যিটো গৰ্ভাশয় আছে গৰ্ভাশয়তে হয় ঠিক আছে তো এতিয়া আমাৰ কি হয় যিটো গৰ্ভমুণ্ড আছে গৰ্ভমুণ্ড আমি গমে পাইছোঁ মুণ্ড মানে কি মুখ তো যিটো গৰ্ভৰ মুখ আছে এইটো কি বুলি কোৱা হয় গৰ্ভমুণ্ড বুলি কোৱা হয় ঠিক আছে আমাৰ একদম ওপৰৰ অংশটো কি বুলি কোৱা হয় গৰ্ভমুণ্ড বুলি কোৱা হয় তাৰপিছত গৰ্ভমুণ্ডৰ তলৰ ফালে আৰু গৰ্ভশয়ৰ ওপৰৰ ফালে ঠিক আছে এডাল দণ্ড আছে ঠিক আছে দণ্ড মানে পাইপ নিচিনা বস্তু আছে যাৰ মাজেৰে কি হয় যিটো পৰাগৰেণু বা পুং জননকোষ তাৰ ফালেদি যায় ঠিক আছে তো ইয়াৰ মাজেদি কি হয় পুং জননকোষ পাৰ হৈ আহে তো ইয়াক কি বুলি কোৱা হয় গৰ্ভদণ্ড বুলি কোৱা হয় ঠিক আছে গৰ্ভদণ্ড বুলি কোৱা হয় তো এই গৰ্ভদণ্ড আৰু যিটো গৰ্ভাশয় আছে তাক একেলগে কি বুলি কোৱা হয় স্ত্ৰী কেশৰ বুলি কোৱা হয় ঠিক আছে যিহেতু ইয়াত গৰ্ভৰ লগত ৰিলেটেড আছে আমি গম পাওঁ গৰ্ভ ক'ত থাকে গৰ্ভ ছোৱালী মানুহৰ থাকে ঠিক আছে মহিলা মানুহৰ থাকে গতিকে সেইকাৰণে কি কৈছোঁ গৰ্ভ মানে ছোৱালী ঠিক আছে তো গৰ্ভমুণ্ড গৰ্ভদণ্ড আৰু গৰ্ভাশয় এইটো তিনিটা মিলি কি হয় আমাৰ স্ত্ৰী কেশৰ সৃষ্টি কৰে অ'কে তো এতিয়া বাকী এইবিলাকতো আমি গম পাওঁ বেটুপাত মানে তলৰ যিটো আমাৰ এনেকৈ ফুলৰ বাহিৰৰ ফালে ওলাই থাকে তলৰ ফালে একদম ঠিক আছে তো সেইটো হৈছে বেটুপাত আৰু পাহিটো গম পাওঁ ফুলৰ যিবিলাক পাহি থাকে অ'কে এতিয়া আমাৰ বুজাব লগা দৰকাৰ নাথাকে ইয়াত কিন্তু এইটো পৰাগধানী আৰু পুংদণ্ড তো যেনেকৈ স্ত্ৰী কেশৰত কি থাকে আমাৰ গৰ্ভমুণ্ড আৰু গৰ্ভদণ্ড থাকে তো সেনেকৈ আমাৰ কি হয় বাকী যিবিলাক আমাৰ ৰেণু থাকে ৰেণু থকা কিছুমান বস্তু থাকে না তো ৰেণু থকাবিলাকত কি বুলি কোৱা হয় যিটো ওপৰত থাকে একদম পুৰা থোপা লাগি থাকে ৰেণুবিলাক ঠিক আছে ৰেণুবিলাক থোপা লাগি থাকে না তাক কি বুলি কোৱা হয় পৰাগধানী বুলি কোৱা হয় ঠিক আছে য'ত পৰাগৰেণু সৃষ্টি থাকে মানে পৰাগৰেণু জমা হৈ থাকে ঠিক আছে তো তাৰপিছত যিটো পৰাগধানী আছে পৰাগধানীৰ তলৰ এডাল পাইপ নিচিনা বস্তু আছে তো পাইপডালক কি বুলি কোৱা হয় ঠাৰি নিচিনা বস্তু এডাল তো এইডালক কি বুলি কোৱা হয় পুংদণ্ড বুলি কোৱা হয় আৰু এই পৰাগধানী আৰু পুংদণ্ড একেলগে কি বুলি কোৱা হয় পুং কেশৰ বুলি কোৱা হয় এইটো আপোনালোকৰ কিতাপখন ওলাই ল'লে গম পাব কিতাপখনত আপোনালোকৰ যিটো ছবি আছে ছবিটো ভালকৈ দিয়া আছে তাতে বুজি পাব ঠিক আছে তো বুজি পালোঁ আমি যে গৰ্ভমুণ্ড গৰ্ভদণ্ড আৰু গৰ্ভাশয় লগ লাগি কি বোলে স্ত্ৰী কেশৰ সৃষ্টি কৰে আৰু যিটো পৰাগধানী আৰু পুংদণ্ড আছে তাক একেলগে লগ লাগি বোলে পুং কেশৰ বুলি কোৱা হয় আৰু যিটো পাহি আছে পাহি আমি গম পাওঁ পাহি আৰু তাৰপিছত বেটুপাতটো হৈছে ফুলৰ তলৰ ফালে যিটো আমাৰ অলপমান পাত নিচিনাকৈ ওলাই থাকে সেইটো হৈছে আমাৰ কি বেটুপাত বা চুপহি বুলিও কোৱা হয় কিছুমান ক্ষেত্ৰত ঠিক আছে অ'কে তো বুজি পালোঁ আমি কি ডিছকাছ কৰিলোঁ যে এটা যজনকক থাকিলে কি বুলি কয় তাক একলিংগী ফুল বোলে একলিংগী জীৱ বুলি কোৱা হয় ঠিক আছে আৰু দুটা জনকক থাকিলে মানে স্ত্ৰী কেশৰ আৰু পুং কেশৰ যদি এটা ফুলতে থাকে তাক কি বুলি কোৱা হয় উভয়লিংগী ফুল বুলি কোৱা হয় বা উভয়লিংগী উদ্ভিদ বুলি কোৱা হয় তো ইয়াত কি আছে উদাহৰণ হিচাপে একলিংগী উদ্ভিদৰ উদাহৰণ কি আছে অমিতা তৰমুজ আৰু যদি উভয়লিংগী উদ্ভিদ আছে তাৰ উদাহৰণ হিচাপে জবা ফুল আৰু গোলাপ অ'কে তো এতিয়া আমি কিতাপত কিছুমান আৰু বেলেগ এক্সাম্পল দিয়া আছে নেকি এবাৰ চাই লওঁ কিতাপত দিয়া আছে আপোনালোকৰ অ'কে জবা আৰু সৰিয়হ দিয়া আছে ইয়াতে তো জবা আৰু সৰিয়হ ইয়াতে যদি আপোনালোকে কিতাপৰ মতে যাব খোজে তেতিয়া ইয়াতে জবা ফুল আৰু সৰিয়হ দিয়া আছে তো সেইটো ল'ব পাৰে অ'কে তো ইয়াত আমি এটা বস্তু ধ্যান ৰাখিব লাগিব যে আমাৰ পাহৰি গ'লো ক'ব যে যিটো আমাৰ
পুং কেশৰ আৰু স্ত্ৰী কেশৰ আছে ইয়াত কি হয় কিছুমান ক্ষেত্ৰত কি থাকে যে বেলেগ বেলেগ থাকে ন গতিকে সেই ক্ষেত্ৰত কি হয় যেতিয়া মানে উভয় লিংগী নাথাকে মানে এক লিংগী থাকে তেতিয়া কি হয় সদায় মনত ৰাখিব দুই ধৰণে আমাৰ কি হয় এই ক্ষেত্ৰত নহয় এই ক্ষেত্ৰত বুলি কোৱা নাই মানে এনে অভাৰঅল হিচাপত ক'বলৈ গ'লে যে দুই ধৰণে আমাৰ কি হয় পৰাগযোগ হ'ব পাৰে এতিয়া পৰাগযোগ কি বস্তু যেতিয়া আমাৰ যিটো পৰাগধানী আছে পৰাগধানীৰ পৰা পৰাগৰেণু ইয়াতে পৰাগৰেণু সৃষ্টি কৰে ঠিক আছে তো পৰাগৰেণুৰ পৰা যদি ইয়াতে পৰাগৰেণু যিটো আছে সেইটো কি হয় যদি গৰ্ভমুণ্ডৰ পৰা গৰ্ভকাশত আহে এনেকে ধৰণে ঠিক আছে গৰ্ভমুণ্ডৰ পৰা আহি মাজেৰে গৰ্ভনালীৰ মাজেৰে আহি কি গৰ্ভকাশত পৰে তেতিয়া তাক কি বুলি কোৱা হয় পৰাগযোগ বুলি কোৱা হয় ঠিক আছে পৰাগযোগ এই গম পালো পৰাগটো আহি পৰাগৰেণু আহি কি হয় যোগ হয় গৰ্ভমুণ্ডত গৰ্ভমুণ্ড নহয় গৰ্ভাশয়ত যোগ হয় ঠিক আছে তো এতিয়া আমাৰ কি হয় পৰাগযোগ বুলি কোৱা হয় আৰু যদি পৰাগযোগ হয় পৰাগযোগ দুই ধৰণে হয় এটা হৈছে স্বপৰাগযোগ এটা হৈছে কি ইতৰ পৰাগযোগ ঠিক আছে তো এটা হৈছে স্বপৰাগযোগ আৰু এটা হৈছে ইতৰ পৰাগযোগ ইয়াতে আমি কৈছো মানে কি নিজৰ ভিতৰতে তো যেতিয়া এটা ফুলত কি হয় নিজৰে পৰাগধানীৰ পৰা নিজৰ পৰাগৰেণু কি হয় নিজৰ গৰ্ভকোষত বা গৰ্ভমুণ্ডত পৰে আৰু গৰ্ভমুণ্ডৰ পৰা গৰ্ভদণ্ডৰ ফালে মাজেদি আহি গৰ্ভাশয়ত পৰে তেতিয়া তাক কি বুলি কোৱা হয় স্বপৰাগযোগ বুলি কোৱা হয় মানে নিজৰে মাজতে আমাৰ কি হৈ আছে ইয়াতে মিলন হৈ আছে ঠিক আছে এইটো হৈছে আমাৰ কি আমাৰ স্বপৰাগযোগ কিন্তু যেতিয়া দুটা ফুল থাকে বেলেগ বেলেগ ফুল আৰু দুটা বেলেগ বেলেগ ফুলৰ কি হয় পৰাগৰেণু আহে ইয়াৰ পৰাগৰেণু এটা বেলেগ ফুলৰ গৰ্ভকোষত বা গৰ্ভমুণ্ডত যায় ফালেৰে গৈ যদি আমাৰ গৰ্ভশয়ত পৰে তেতিয়া তাক বুলি কোৱা হয় ইতৰ পৰাগযোগ বুলি কোৱা হয় ইতৰ মানে ক্ৰছ পলিনেশ্যন আৰু যদি স্বপৰাগযোগ হয় সেইটো কি চেল্ফ পলিনেশ্যন বুলি কোৱা হয় ঠিক আছে পৰাগযোগ মানে ইংলিছত কি বুলি কোৱা হয় পলিনেশ্যন ঠিক আছে মই ইংলিছটো ইমান ডিছকাছ নকৰোঁ বাট মনত ৰাখিলে হ'ল যে পৰাগধানীৰ পৰা পৰাগৰেণু কি হয় গৰ্ভমুণ্ডৰ গৰ্ভনালীৰ মাজেৰে গৰ্ভাশয়ত পৰিলে তাক কি বুলি কোৱা হয় পৰাগযোগ বোলে আৰু পৰাগযোগ দুই ধৰণৰ হয় এটা হৈছে স্বপৰাগযোগ এটা হৈছে ইতৰ পৰাগযোগ আৰু স্বপৰাগযোগ মানে কি নিজৰ ফুলটোৰ মাজতে কি হয় পৰাগৰেণুৰ আৰু গৰ্ভাশয়ৰ মিলন হয় আৰু যিটো ইতৰ পৰাগযোগ আছে ইতৰ পৰাগযোগত কি হয় এটা বেলেগ বেলেগ ফুলৰ কি হয় পৰাগৰেণু আৰু গৰ্ভাশয় মিলন হয় ঠিক আছে তো এইটো আমাৰ বুজি পালো আমি তো এইখিনিয়ে বাছ আৰু এতিয়া পৰাগযোগটো হয় কেনেধৰণে আমি ভালকে চাই লওঁ এই যিটো ছবি আছে এই ডায়েগ্ৰামটো বুজিয়ে ঠিক আছে তো এই ডায়েগ্ৰামটো আমি ভালকৈ চালে এই যিটো আমাৰ গৰ্ভাশয় আছে গৰ্ভাশয় যিটো ছবিটো তো গৰ্ভাশয় ছবিটো আমি এনেধৰণে আঁকিছোঁ তো ইয়াত চাওক যদি আমাৰ ইয়াত যিটো পৰাগধানী আছে ঠিক আছে পৰাগধানীৰ পৰা যেতিয়া আমাৰ পৰাগৰেণু আহিব ইয়াতে তো এইবিলাক আমাৰ কি হৈছে পৰাগৰেণু ধৰি লওঁ এইবিলাক আমাৰ পৰাগৰেণু বা পুংজননকক বুলি কয় পৰাগৰেণুৰ পৰা আমাৰ পুংজননক হয় ঠিক আছে তো পুংজননকক বিলাক কি হয় ইয়াত পৰিলে যিটো আমাৰ গৰ্ভাশয় আছে গৰ্ভদণ্ড ঠিক আছে আমি ইয়াত এডাল আঁকিছোঁ এনেধৰণে এইডাল ঠিক আছে তো এইডালৰ মাজেৰে কি হয় ইয়াৰ মাজেৰে এইডাল ধৰি লওক ইয়াতে সোমাইছে লাহে লাহে কি আহিব এইটো আমাৰ পুংজননকক ইয়াত লিখা আছে তো পুংজননকক লাহে লাহে ইয়াৰ পৰা আহি কি হয় ইয়াত যিটো আছে স্ত্ৰী জননকক ইয়াৰ এইটো কি বুলি কোৱা হয় এইটোক বুলি ডিম্বক বুলি কোৱা হয় ঠিক আছে এইটোক এটা লিখি দিছোঁ এইটো আমাক কি ডিম্বক বুলি কোৱা হয় ডিম্বক আৰু ডিম্বকৰ ভিতৰত কি থাকে সৰু সৰু ডিম্ব থাকে ঠিক আছে এইবিলাক সৰু সৰু ডিম্ব তো ডিম্ববিলাকক কি বুলি কোৱা হয় স্ত্ৰী জননকক বুলি কোৱা হয় যেতিয়া পৰাগৰেণু ইয়াৰ পৰা ভিতৰৰ মাজে মাজে আহি কি হয় যিটো স্ত্ৰী জননকক আছে তাৰ লগত মিলন হয় তো তেতিয়া কি হয় আমাৰ পৰাগযোগ হোৱা বুলি কোৱা হয় আৰু তেতিয়া আমাৰ এটা নতুন ফল বা ফলৰ সৃষ্টি হয় ঠিক আছে ইয়াৰ ফুলৰ পৰা যিটো ফলৰে সৃষ্টি হয় আমি ফল বুলিয়ে কৈছোঁ ঠিক আছে তো ফলৰ পৰা আমাৰ বেলেগ বেলেগ হ'ব পাৰে বাকী বীজবিলাকৰ পৰা ঠিক আছে তো বাট যিটো আমাৰ পৰাগৰেণুৰ পৰা পৰাগযোগ আছে পৰাগযোগটো কেনেধৰণৰ এনেধৰণৰ হয় প্ৰথমতে কি হয় ইয়াত পৰাগৰেণু পৰে তো পৰাগৰেণু পৰাৰ পিছত কি হয় যিটো আমাৰ স্ত্ৰী পুংজননকক আছে পুংজননকক লাহে লাহে যিটো আমাৰ গৰ্ভদণ্ড আছে পিছে গৰ্ভদণ্ড এডাল গৰ্ভদণ্ড ঠিক আছে ইয়াত আমাৰ লিখা আছে গৰ্ভদণ্ড এডাল তো ইয়াত গৰ্ভদণ্ডৰ মাজেৰে কি হয় ইয়াত আহি কি হয় স্ত্ৰী জননকক বা ডিম্বকৰ ভিতৰত থকা ডিম্বটোৰ লগত লগ লাগে ঠিক আছে তেতিয়া আমাৰ কি হয় পৰাগযোগ হোৱা বুলি কোৱা হয় তো এইখিনি আমাৰ জাষ্ট এনে অভাৰঅল আমি বুজালোঁ এইখিনি তো আশা কৰোঁ সকলোৱে বুজি পাইছে বা মই বুজাব পাৰিছোঁ আই থিংক তো এটা কথা মন কৰিবলগীয়া যে যিটো আমাৰ পৰাগৰেণুৰ পৰা যিটো পুংজনকক আহে পুংজনককটো আহি কি হয় ইয়াত ডিম্ববিলাকৰ লগত লগ লাগে ঠিক আছে কিন্তু ইয়াতো ডিম্বকটো বহুত থাকে ঠিক আছে সেইকাৰণে কি হয় ইয়াত যিটো একেলেথাৰিয়ে বহুতবাৰ আহে একেলেথাৰিয়ে বহুতটা মানে পুংজনকক আহে পুংজনকক আহি কি হয় যিটো ডিম্বক আছে ডিম্বকবিলাকত কি কৰে পৰাগযোগ কৰে বা মিলন কৰে তাৰপিছত সেইকাৰণে কি হয় আমাৰ যিবিলাক উদ্ভিদ আছে উদ্ভিদবিলাকত কি দেখা যায় যে যিটো বীজ আছে বীজটো বেছি দেখা যায় যেনেকৈ যিবিলাক আমাৰ মধুৰিআম আছে মধুৰিআমত কি হয় বহুত বীজ দেখা পায় ঠিক আছে বা আপেল বা কি বুলি কয় আমাৰ কমলা বা অৰেঞ্জেছ আমি কওঁ যে কমলা বা নেমু এইবিলাক কি হয় বীজ বেছি দেখা যায় মানে এটাতকৈ বেছি দেখা যায় ঠিক আছে তো যেতিয়া এটাতকৈ বেছি দেখা যায় মানে কি হৈছে যিটো পুংজনকক আছে পুংজনকক এটাতকৈ বেছি আহি আছে ঠিক আছে বাকী যিবিলাক আম আছে
বা লেচু আছে এইবিলাক কি হয় এবাৰে আহে, গতিকে সেইকাৰণে কি হয় সিহঁতৰ বীজ এটাই হয়। অ'কে, তো বুজি পাইছে এইখিনি যে যেতিয়া পুংজনকটো কি হয় বাৰে বাৰে আহি থাকে, তো বাৰে বাৰে আহি থাকে মানে কি এটাতকৈ বেছি আহে, তেতিয়া কি হয় বীজৰ সংখ্যা বাঢ়ি যায় লাহে লাহেকৈ, ঠিক আছে, পৰৱৰ্তী কালত ফলৰ ভিতৰত যিটো বীজ হয় সেইটো বাঢ়ি যায়। আৰু যেতিয়া পুংজনক এটাই আহে তেতিয়া কি হয় তাৰ মাত্ৰ এটা বীজ হয়। অ'কে, তো এইখিনি আমি বুজি পাইছোঁ। অ'কে, তো এতিয়া আমি যিটো মানুহৰ প্ৰজনন কেনেধৰণে হয় সেই তাৰ বিষয়ে ডিছকাছ কৰিম। গতিকে এটা এটা ডিছকাছ কৰোঁ। প্ৰথমতে আমি এই ছবিটো বুজাৰ আগতে আমি প্ৰথমতে এইখিনি বস্তু বুজি লওঁ। তো মানুহৰ প্ৰজনন হোৱাৰ আগতে প্ৰথমতে কি হয় আমাৰ যিটো মানুহ আছে মানুহটো পৰিণত হ'ব লাগিব, হয় নাই? তো পৰিণত হোৱাৰ ফলত কি হয় মানুহৰ যিটো বৃদ্ধি বা বিকাশ, হয় নাই, একেলগে হৈ থাকে বৃদ্ধি আৰু বিকাশ, হয় নাই? তাৰপিছত যদি আমাৰ মানুহটো পৰিণত হয় বা কৈশোৰ অৱস্থা পায়, তাৰ আগতে কি হয় যিটো আমাৰ গাখীৰদাৰ আছে গাখীৰদাৰটো কি হয় ষ্টাইডাৰত সৃষ্টি হয়। তাৰপিছত যিটো কৈশোৰ কালত যি কিছুমান পৰিৱৰ্তন হয়, কি পৰিৱৰ্তন হয় চাওক। এইটো সকলোৰে ক্ষেত্ৰত, ইয়াত কোনো ল'ৰা ছোৱালী বুলি কথা নাই, ইয়াত সকলোৰে ক্ষেত্ৰত হয়। যিটো কাষলতি কৰঙণ আৰু যৌনাংগৰ কাষত কি হয় চুলি গজে, কাষত চুলি গজা মানে কাষলতি মানে আমাৰ এই এৰিয়াটোত, ঠিক আছে। আৰু কৰঙণ মানে আচলতে যিটো ফেৰা আছে বা ঠাই বুলি কোৱা হয়, তো ফেৰাৰ ওচৰত কি হয় যিটো আমাৰ চুলি গজে যৌনাংগৰ কাষত। যৌনাংগ হৈছে আমাৰ এই দুটা, এইটো হৈছে আমাৰ পুং যৌনাংগ আৰু এইটো হৈছে স্ত্ৰী যৌনাংগ। তো ইয়াৰ ওচৰে পাজৰে কি হয় চুলি গজা দেখা পোৱা যায় বা নম গজা দেখা পোৱা যায়। ভৰি আৰু হাতৰ পাতল নম গজা, তো ভৰি আৰু হাতৰ আমি গম পাওঁ আমাৰ হাত ভৰিত ইয়াতে নম গাজে, হয় নাই? তাৰপিছত আমাৰ মুখত এইফালে আমাৰ কি হয় দাড়ি গাজে, বা আমাৰ ল'ৰা ক্ষেত্ৰত দাড়ি গাজে, কিন্তু ছোৱালীৰ ক্ষেত্ৰতো বহুতে মিছকনচেপশ্যন হয়, যিটো নম আছে নমটো আচলতে দাড়ি নহয়। ল'ৰা ক্ষেত্ৰত বিশেষকৈ এইটো যিটো ডাঙৰ হয় সেইকাৰণে কি হয় তাক দাড়ি বুলি কোৱা হয়, কিন্তু নম চবৰে থাকে, ছোৱালীটো থাকে আৰু ল'ৰাও থাকে, আমি সকলো এইটো গম পাওঁ। বাট আজি ছোৱালী আজিকালি কিবা কিবি কৰে, সেইটো ৰিমুভেল কিবা কিবি কৰি থাকে, এইটো গম নাপাওঁ আমি কি বস্তু। বাট মুখমণ্ডলত কি হয় পাতল চুলি সকলোৰে গাজে। তাৰপিছত শালমইনা সকলোৰে হয়। কাৰণ শালমইনা হোৱাৰ কাৰণ কি? শালমইনা হোৱাৰ কাৰণ হৈছে কি ছালবিলাক আমাৰ কি হয় তেলেতীয়া হয়, মানে যিটো আমাৰ ছালৰ ভিতৰত থকা যিটো আমাৰ গ্লেণ্ড আছে বা গ্ৰন্থি আছে, সেই গ্ৰন্থিটো খানি অলপ সক্ৰিয় হৈ যায়, ঠিক আছে। যিটো গ্ৰন্থি আছে গ্ৰন্থিটো আমাৰ কি হয় সক্ৰিয় হৈ যায়, আৰু সক্ৰিয় হোৱাৰ ফলত কি হয় আমাৰ শালমইনা উঠা দেখা পোৱা যায়, ঠিক আছে। এইটো হৈছে আমাৰ কি কোষাগত হোৱা পৰিৱৰ্তন ইন জেনেৰেল, মানে ল'ৰা ছোৱালী বুলি নাই, সকলোৰে ক্ষেত্ৰত এইটো পৰিৱৰ্তনটো হয়, ঠিক আছে। বাট এতিয়া আমি ডিছকাছ কৰোঁ আমাৰ ল'ৰা আৰু ছোৱালীৰ বিশেষকৈ কেনেধৰণৰ পৰিৱৰ্তন হয়, সেইটো আমি ডিছকাছ কৰি আছোঁ এতিয়া, ঠিক আছে। অ'কে, তো এতিয়া যদি আমি ল'ৰা আৰু ছোৱালীৰ বিশেষকৈ বেলেগকৈ যদি হলৰ চাবলৈ যাওঁ, তেনেহ'লে কি চেঞ্জ হয় চাওক। ল'ৰাবিলাকৰ কি হয় বিশেষকৈ দাড়ি গাজিবলৈ আৰম্ভ কৰে, ঠিক আছে। ল'ৰাবিলাকৰ আমাৰ কি হয় ইয়াত আমাৰ দাড়ি গাজে বা মুছ বুলি কোৱা হয়, মুচ্ছাৰ, তো দাড়ি গাজিব আৰম্ভ কৰে আৰু মাতটো গুলগুলীয়া হ'ব ধৰে। প্ৰথমতে আমাৰ কি হয় যিটো আমাৰ ল'ৰা ছোৱালী থাকে বাচ্ছা অৱস্থাত কি থাকে আমাৰ মাতবিলাক একে থাকে, বা যেতিয়া আমাৰ লাহে লাহেকৈ ডাঙৰ হোৱাৰ পিছত কি হয় মাতটো লাহে লাহে গুলগুলীয়া হ'ব ধৰে, মানে মোটা হ'বলৈ ধৰে আৱাজটো, ঠিক আছে। তাৰপিছত লিংগটো ডাঙৰ হয়, আমি মাত্ৰ ইয়াত লিংগ বুলি বুজিলে এইটো বুজাম আমি, ঠিক আছে। তো লিংগটো ডাঙৰ হ'ব ধৰে আমাৰ যিহেতু আমাৰ কি হয় কৈশোৰ কালত আমাৰ কি হয় মানে কৈশোৰ কালত পোৱা মানে কি বুজিছোঁ আমাৰ যিটো আমাৰ বংশ বিস্তাৰ কৰিব লাগে না, বংশ বিস্তাৰ কৰাৰ কাৰণে কি হয় ৰেডি হ'ব আৰম্ভ কৰিছে। তো গতিকে বংশ বিস্তাৰ কাৰণে ৰেডি হৈছে, গতিকে এই যিটো লিংগ ডাঙৰ হয় এইটো আমাৰ কি হয় এটা বহুত ডাঙৰ মানে ধৰি লওক এটা বৃদ্ধি বুলি ক'ব পাৰে যে এইটো হ'ব লাগিব, ঠিক আছে। তাৰপিছত দিন বা ৰাতিৰ যিকোনো সময়তে থিয় বা টান হয়, তো এইটো কাৰণ হৈছে আমাৰ কি যিটো বংশবৃদ্ধিৰ কাৰণ, ঠিক আছে। তো বংশবৃদ্ধিৰ কাৰণে কি হয় যিটো ৰেডি হৈ আছে, গতিকে মানে যিটো বডি আছে বডিটোক আমাৰ সেই ধৰণে ৰেডি কৰিব লাগে, গতিকে সেইকাৰণে কি হয় এইবিলাক পৰিৱৰ্তন দেখা যায়, ঠিক আছে। তাৰপিছত ছোৱালীৰ ক্ষেত্ৰত কি হয় স্তনৰ আকাৰ বাঢ়ে, যিহেতু আমি গম পাওঁ যে মানুহ আছে মানুহটো আমাৰ কি হয় স্তনপায়ী প্ৰাণী, ঠিক আছে। তো গতিকে স্তনৰ আকাৰ বাঢ়াৰ কাৰণ হৈছে এই একে বস্তু, যিহেতু আমাৰ কৈশোৰ অৱস্থাত কি হয় আমাৰ যিটো বংশবৃদ্ধিৰ কাৰণে কি হয় ৰেডি হ'ব ধৰে, ঠিক আছে। সেইকাৰণে কি হয় আমাৰ স্তনৰ আকাৰটো বাঢ়িব ধৰে। তাৰপিছত আৰু ঋতুচক্ৰ আৰম্ভ হয়। ঋতুচক্ৰ মানে আমি যিটো আমাৰ অসমীয়াত নহয়, একচুৱেলি আমি আমাৰ লোকেল ভাষাত আমি কি হয় মাহেকীয়াটো আচলতে অসমীয়াটো বুলি কোৱা হয়। তো ঋতুচক্ৰ আৰম্ভ মাহেকীয়া যিটো আমাৰ আৰম্ভ হয় ছোৱালীৰ ক্ষেত্ৰত, তো এইটো আমাৰ কি হয় এই কৈশোৰ কালতে আমাৰ দেখা দিয়ে, কৈশোৰ কালৰ পৰা আৰম্ভ হয়। তো এইখিনি আমাৰ কি হয় বিশেষ পৰিৱৰ্তন ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত, আপোনালোকে এইটো নোট কৰি যাব। তো ঠিক আছে, অ'কে, এতিয়া আমি এই বস্তুটোৰ বিষয়ে ডিছকাছ কৰোঁ। তো এইটো হৈছে আমাৰ কি পুংলিংগ আৰু এইটো হৈছে আমাৰ স্ত্ৰীলিংগ, ঠিক আছে। মানে এই যিটো বস্তু আছে এইটো আমাৰ কি হয় ল'ৰাৰ ক্ষেত্ৰত দেখা পোৱা যায়, আৰু এইটো হৈছে আমাৰ কি ছোৱালীৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। ইয়াতে এই যিটো নলী নিচিনা বস্তু দেখা পাইছে এইটো কি বুলি কয় লিংগ বুলি কোৱা হয়। আৰু এই যিটো এডাল পাইপ মানে এতিয়া মই এনে আঁকিছোঁ বাছ, তো পাইপ আছে, এই পাইপডাল কি বুলি কয় মূত্ৰনলী, ইয়াৰ মাজতে কি হয় আমাৰ
প্ৰস্ৰাৱ বাহিৰলৈ ওলাই যায়, ঠিক আছে, যিটো আমাৰ ইউৰিন বাহিৰলৈ ওলাই যায়, ঠিক আছে। তাৰপিছত এই যিটো আছে এই বস্তুটো কি বুলি কোৱা হয়, মূত্ৰাশয় বুলি কোৱা হয়। মানে ইয়াত আমাৰ যিবিলাক আমাৰ ইউৰিন আছে, ইউৰিনবিলাক কি হয়, জমা হয় তাতে। তো ইয়াতে যেতিয়া প্ৰেছাৰ বাঢ়িব ধৰে তেতিয়া আমাৰ কি হয়, আমি কওঁ যে আমি 1 নম্বৰ যাব লাগে ছাৰ, ঠিক আছে। তো এইটো আমাৰ কি হয়, ইয়াত যদি প্ৰেছাৰ বাঢ়িব তেতিয়া আমাৰ কি হয় 1 নম্বৰ লাগে, অ'কে। তাৰপিছত এইটো হৈছে আমাৰ মূত্ৰবাহী নলী। মানে এইটো মূত্ৰবাহী নলী আচলতে ক'ৰ পৰা আহে, কিডনীৰ পৰা আহে, ঠিক আছে। কিডনীৰ পৰা যিখিনি আমাৰ পানীখিনি চেকি থাকি তাৰপিছত কি হয়, যিখিনি বেয়া পানী আছে বা বেয়া বস্তু আছে সেইখিনি কি হয়, আমাৰ মূত্ৰনলীৰ ফালে আহে। তো মূত্ৰবাহী নলীৰ মাজেৰে কি হয়, মূত্ৰাশয়ত জমা হয়। তাৰপিছত আমাৰ মূত্ৰনলীৰ মাজেৰে আমাৰ ইউৰিনখিনি বাহিৰলৈ ওলাই যায়, মূত্ৰখিনি বাহিৰলৈ ওলাই যায়। আৰু এইটো হৈছে আমাৰ শুক্ৰবাহী নলী। শুক্ৰবাহী নলী কিয়, যিটো আমাৰ শুক্ৰাশয় আছে, শুক্ৰাশয় কি হয়, শুক্ৰাণু, মানে আমাৰ যিটো ইংলিছত আমি কি হয়, স্পাৰ্ম বুলি কওঁ, ঠিক আছে। স্পাৰ্ম স্পেলিং SPERM, ঠিক আছে, স্পাৰ্ম। তো স্পাৰ্ম কি হয়, আমাৰ ইয়াতে সৃষ্টি হয়। তো ইয়াৰ শুক্ৰাশয়, তো ঠিক আছে, আমাৰ স্পাৰ্মৰ অসমীয়াত কি কয়, শুক্ৰাণু, ঠিক আছে। স্পাৰ্ম বা শুক্ৰাণু কি হয়, সৃষ্টি হয়। আৰু কি হয়, শুক্ৰথলী, যিটো শুক্ৰথলী আছে, শুক্ৰথলীত কি হয়, জমা হৈ থাকে, ঠিক আছে। যেতিয়া আমাৰ মিলন হয়, মিলন হোৱাৰ সময়ত কি হয়, ইয়াৰ পৰা এনেধৰণে শুক্ৰবাহী নলীৰ মাজেৰে পাৰ হৈ ইয়াৰ মূত্ৰনলীৰ মাজেৰে পাৰ হয়, ঠিক আছে। তো ইয়াতে দেখা পাইছে যে মূত্ৰনলী বুলি কৈছে, কিন্তু শুক্ৰনলী বুলি কোৱা নাই, কিয়, মানে মূত্ৰনলীৰ শুক্ৰনলী কি হয়, একে, ঠিক আছে। একেডাল পাইপে কানেকশ্যন হৈ আছে, তো সেই মাজেৰে যায়। আৰু সেইকাৰণে কি হয়, যিটো মূত্ৰ আছে, মূত্ৰ আৰু শুক্ৰ কি হয়, একেলগে কেতিয়াও আমাৰ পাছ কৰিব নোৱাৰে, ঠিক আছে, অ'কে। তো এইখিনি আমাৰ কি হয়, ইয়াতে আমাৰ এইটো শুক্ৰধাৰ আছে, এইটো আমাৰ ইমান বুজিব লগা নাই। মূত্ৰবাহী নলী, যিখিনি আমাৰ বেছি বস্তু, ইম্পৰ্টেণ্ট বস্তু, সেইখিনি আমি বুজি ল'লোঁ। তো এটা যদি আমি যিটো স্ত্ৰীৰ ক্ষেত্ৰত চাবলৈ যাওঁ, তো এইটো প্ৰথম এন্ট্ৰেন্স, ঠিক আছে। এইটো আমাৰ জনি বুলি কোৱা হয়। তাৰপিছত গ্ৰীবা, তাৰপিছত ডিম্বক বা জৰায়ু, এই বস্তুটো ইম্পৰ্টেণ্ট, ডিম্বক বা জৰায়ু, ডিম্বক বা জৰায়ু বোলে, জৰায়ু বা গৰ্ভাশয়। যেনেকৈ ফুলৰ ক্ষেত্ৰত আমি দেখা পাইছিলোঁ গৰ্ভাশয়, যাৰ ভিতৰত কি হয়, আমাৰ যিটো নতুন ফল বা নতুন যিটো আমাৰ মিলন হয়, মিলনটো আচলতে সম্ভৱ হয় তাতে। তো ইয়াতেও কি হয়, যিটো আমাৰ গৰ্ভাশয় আছে বা জৰায়ু আছে, তাতে আমাৰ কি হয়, যিটো মিলন আছে, মিলনটো সম্ভৱ হয়, ঠিক আছে। তো ইয়াত ডিম্বাশয়, ইয়াৰ পৰা ডিম্বক আহি ইয়াত থিতাপি লয়। তাৰপিছত কি হয়, ইয়াৰ মাজেদি আমাৰ কি হয়, যিটো শুক্ৰাণু আছে, শুক্ৰাণুটো সোমাই আহে আৰু ইয়াত কি হয়, আমাৰ মিলন হয়, ঠিক আছে। তাৰপিছত এইডাল নলী আছে, এই নলীডালক কি বুলি কোৱা হয়, এই নলীডালক ইয়াৰ মাজেদি, যাৰ মাজেৰে ডিম্বকটো পাৰ হৈ আহে, তাক কি বুলি কোৱা হয়, ডিম্বকবাহী নলী, ঠিক আছে। ডিম্ববাহী নলী বা ফেলোপিয়ান টিউব বা ফেলোপিয়ান নলী বুলি কোৱা হয়, ঠিক আছে। এইখিনি বস্তু মনত ৰাখিব, বাছ। এইখিনি আৰু আমাৰ এইটো আমাৰ মেলৰ ক্ষেত্ৰত, আমাৰ এইটো ল'ৰাৰ ক্ষেত্ৰত, এইটো হৈছে ছোৱালীৰ ক্ষেত্ৰত, অ'কে। তো এতিয়া কেনেধৰণে হয় সেইটোতো মই ক'লোৱে, আচলতে মই ক'লোৱে। ইয়াৰ পৰা কি হয়, যিটো আমাৰ শুক্ৰাশয় আছে, শুক্ৰাশয়ৰ পৰা কি হয়, শুক্ৰাথলীৰ পৰা কি হয়, যিটো শুক্ৰাণু আছে, শুক্ৰাণু কি হয়, ইয়াৰ মূত্ৰবাহী নলীৰ মাজেৰে পাৰ হৈ আহে। আৰু এই যিটো আমাৰ জৰায়ু বা গৰ্ভাশয় আছে, গৰ্ভাশয় যিটো ডিম্বক থাকে, ডিম্বকৰ লগত কি হয়, মিলি যায়। আৰু তেতিয়া আমাৰ কি হয়, আমাৰ এটা নতুন প্ৰজন্মৰ সৃষ্টি হোৱাৰ কাৰণে আৰম্ভণি হয়, অ'কে। তো এইখিনি আমি বুজি পাইছোঁ। তো ইয়াত আমাৰ বাকী বেলেগ বুজিব লগা নাই আৰু ইয়াতে। তো মানুহৰ প্ৰজননৰ ক্ষেত্ৰত কি হয়, ল'ৰাৰ ক্ষেত্ৰত বেলেগ বেলেগ হয়, ছোৱালীৰ ক্ষেত্ৰত বেলেগ বেলেগ হয়, এইটো আমি গম পালোঁ। এইটো ল'ৰাৰ ক্ষেত্ৰত, এইটো ছোৱালীৰ ক্ষেত্ৰত, ঠিক আছে। তো কি হয়, ছোৱালীৰ ক্ষেত্ৰত ঋতুচক্ৰ আৰম্ভ হয়। আৰু ঋতুচক্ৰ কিয় হয়, সেইটো বুজিব লাগিব। ঋতুচক্ৰ কিয় হয়, যেতিয়া আমাৰ কি হয়, ডিম্বাশয়ৰ পৰা কি হয়, এটা ডিম্বক ইয়াত কি হয়, থিতাপি লয়, ঠিক আছে, গৰ্ভাশয়ত থিতাপি লয়। তেতিয়া কি হয়, যদি সময়মতে যিটো আমাৰ যিটো শুক্ৰাণু আছে, শুক্ৰাণুটো যদি নাপায়, তেনেহ'লে কি হয়, সি নিজকে ডিষ্ট্ৰাক্ট কৰি থয়, নিজকে মানে মাৰি পেলাই, ঠিক আছে। মাৰি পেলাই বুলি ক'ব পাৰিম, মই মানে লোকেল ভাষাত কৈছোঁ। তো মাৰিয়ে পেলাই, ঠিক আছে। তো সি নিজে মানে ভাঙি চিঙি চুৰমা হৈ তেজ হিচাপে ওলাই আহে, ঠিক আছে। তাৰ মানে যিটো এটা অংশ মানে থাকিব নোখোজে, ঠিক আছে, পুৰা ক্লিন হৈ আহে। সেইকাৰণে কি হয়, বেছি তেজ ইয়াৰ পৰা ওলাই আহে, অ'কে। তো এইটো আমাৰ কি হৈছে, যিটো আমাৰ ঋতুচক্ৰ, অ'কে। এইখিনি আমি বুজি পাইছোঁ। এটা ইম্পৰ্টেণ্ট কথা মই আগতে ইয়াৰ লগতে কৈ দিওঁ, যিটো আমাৰ ঋতুচক্ৰ আছে, ঋতুচক্ৰৰ বিষয়ে যেন আমি ভালদৰে কৰিম ইয়াৰ পিছত। কিন্তু তাৰ আগতে যিটো আমাৰ ল'ৰাৰ ক্ষেত্ৰত আছে বা ছোৱালীৰ ক্ষেত্ৰত, ল'ৰাৰ ক্ষেত্ৰত বিশেষকৈ কি আমাৰ কি বুলি কোৱা হয়, হৰম'নছ পোৱা যায়, ঠিক আছে, হৰম'নছ। তো ল'ৰা আৰু ছোৱালীৰ দুটা আমাৰ জনন হৰম'ন থাকে, দুটা বেলেগ বেলেগ ধৰণৰ হয়। এটা হৈছে আমাৰ টেষ্টষ্টেৰন, ঠিক আছে, টেষ্টষ্টেৰন। তো টেষ্টষ্টেৰন ক'ত পোৱা যায়, আমাৰ পুৰুষৰ ক্ষেত্ৰত পোৱা যায়, ঠিক আছে। আৰু এইটো এষ্ট্ৰজেন, মই বানানটো ভুল হ'ব পাৰে, বাট মই যিটো ইংলিছত পঢ়াইছিলোঁ, গতিকে মনত নাই মোৰ বানানটো, চাই লওঁ তথাপিতো একবাৰ।
ওকে টেষ্টষ্টেৰন ঠিক আছে এইটো আৰু এষ্ট্ৰজেন ঠিক আছে তো যেটো আমাৰ এষ্ট্ৰজেন আমাৰ কি হয় মহিলাৰ ক্ষেত্ৰত থাকে ওকে এইখিনি বস্তু নোট কৰি ল'ব আমাৰ এটা ইম্পৰ্টেণ্ট বস্তু তো এতিয়া আমি কি বুলি কয় মিলনৰ ক্ষেত্ৰত মিলনৰ কথা ক'লো আমি ঠিক আছে আমাৰ যেটো মিলন যেটো কৈ আছো মিলন আৰু নিষেচন একে বস্তু ঠিক আছে নিষেচনত কি হয় সেই যেটো আমাৰ পুংজনন কোষ আছে পুংজনন কোষটো যেতিয়া আমাৰ স্থিতিজনন কোষৰ লগত মিলন হয় তেতিয়া আমাৰ কি হয় নিষেচন হোৱা বুলি কোৱা হয় তো যদি নিষেচন যদি নহয় তেতিয়া কি হয় সেইটো চাব লাগিব আমাৰ মই মাত্ৰ ক'লো নিষেচন নহলে কি হয় যেটো আমাৰ মিলন বা নিষেচন নহলে মই এটা বস্তু ইয়াত জনিৰ যেটো ছবি আছিল তাত আছিল এনে ধৰণে এইটো আছিল না তো এই যেটো আছে এই বস্তুটো কি বলে আচ্ছাদক বুলি কোৱা হয় তো যদি আমাৰ যেটো আমাৰ নিৰ্বাহ হয় ইয়াৰ পৰা আহি ইয়াত থিতাপি লয় ঠিক আছে তো আমাৰ কি হয় যেটো আমাৰ যেটো জনি আছে গৰ্ভাশয় আছে গৰ্ভাশয়টো কি হয় ৰেডি কৰে যে যদি আমাৰ ধৰি লওক মিলন হয় তেতিয়া আমাৰ কি হ'ব যেটো বাচ্চা আছে বাচ্চাটোক আমি কি কৰিব লাগিব পালন পোষণ কৰিব লাগিব সেই কাৰণে কি হয় ইয়াত পুষ্টিটো যোগান ধৰা হয় ঠিক আছে কিন্তু যদি আমাৰ নিষেচন নহয় তেতিয়া কি হয় যেটো পুষ্টি আছে পুষ্টিখিনি তো থাকি যায় বাট যেটো যে আমাৰ আস্থাদখন আছে আস্থাদখন কি হয় লাহে লাহে ভাঙিব ধৰে এৰ কলা আৰু ডাঠ হয় বাট এৰ লাহে লাহে ভাঙিব ধৰে কি হয় ইয়াৰ পৰা তেজখিনি বাহিৰত ওলাই আহে তো হেনে ধৰণে কি হয় আমাৰ যেটো ঋতুচক্ৰ আৰম্ভ হয় ঠিক আছে আৰু এই ঋতুচক্ৰৰ প্ৰক্ৰিয়া কি হয় 2 পৰা 8 দিন থাকিব পাৰে ঠিক আছে 2 পৰা 8 দিন থাকিব পাৰে এটো পাৰসন টু পাৰসন বেলেগ হয় কিছুমানৰ ক্ষেত্ৰত হয়তো 2-3 দিনতে শেষ পাব পাৰে কিছুমানৰ ক্ষেত্ৰত কি হয় 8 দিন বা বেছিও থাকিব পাৰে কিছুমানৰ ক্ষেত্ৰত এটো জাস্ট নিজৰ বডিৰ পৰিবেশৰ লগত যে বডিটো কিমান হেলদি সেইটোৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে তো এইটো আমাৰ নিষেচনৰ নহলে কি হ'ব ঠিক আছে তো এতিয়া আমি কিছুমান সেফটি মেজাৰ্স মানে যেটো আমাৰ জনন স্বাস্থ্য আছে যেটো আমাৰ ইংলিছত কি বুলি কয় ৰিপ্ৰডাক্টিভ হেলথ যেটো বহুত ইম্পৰ্টেন্ট বিকজ যেটো আমাৰ ৰিপ্ৰডাক্টিভ হেলথ আছে বা যজন যেটো স্বাস্থ্য আছে তাৰ কাৰণে আসলে কি হয় বহুত ল'ৰা ছোৱালীৰ মৃত্যু হোৱা দেখা যায় ল'ৰা ছোৱালী নহয় বিশেষকৈ ছোৱালীৰ মৃত্যু হোৱা দেখা যায় বিকজ আমাৰ এটা মিছ ধাৰণা আছে যে যেটো বাল্য বিবাহ কথা কৈছিলো বাল্য বিবাহ তো বাল্য বিবাহৰ সময়ত কি হৈছিল যেটো বহুত সৰু বয়সতে কি হয় মানে ধৰি লওক গৰ্ভধাৰণ কৰিব লগা হয় তো তেতিয়া কি হয় যেটো আমাৰ বডি আছে বডিটো সম্পূৰ্ণৰূপে ৰেডি নহয় বডিটো সম্পূৰ্ণৰূপে ৰেডি নহয় তাৰ পিছত কি হয় তাৰ ফলত কি হয় বহুত ধৰণৰ কমপ্লেক্সনছ দেখিবলৈ পোৱা যায় যাৰ ফলত আমাৰ যিবিলাক ছোৱালী আছে ছোৱালীৰ মৃত্যু হোৱা দেখা যায় তাৰ কাৰণে কি হয় আজিকালি বহুত ধৰণৰ ৰিপ্ৰডাক্টিভ হেলথ আমি গম পাওঁ ৰিপ্ৰডাক্টিভ হেলথ বুলি কোৱা হয় ৰিপ্ৰডাক্টিভ হেলথৰ ওপৰত বহুত ধ্যান দিয়া হৈছে তাৰ কাৰণে আমি কিছুমান মেজাৰ্স জানিব লাগিব ওকে তাৰ বিষয়ে আমি এতিয়া ডিসকাস কৰোঁ তো এতিয়া আমি ডিসকাস কৰিম আমি যেটো আমাৰ কিছুমান ৰোগ আছে যৌন ৰোগ বুলি কোৱা হয় যৌন ৰোগৰ বিষয়ে আমি ডিসকাস কৰিম যেটো আমাৰ যৌন ক্ৰিয়া আছে যৌন ক্ৰিয়া কি হয় যথেষ্ট ফিজিক্যাল হয় ঠিক আছে যৌন ক্ৰিয়াত কি হয় স্পৰ্শ কৰা হয় ঠিক আছে স্পৰ্শ নকৰাকেতো হ'ব নোৱাৰে ঠিক আছে স্পৰ্শ কৰা হয় স্পৰ্শ কৰাৰ ফলত কি হয় যিবিলাক আমাৰ যৌন ৰোগ আছে কিছুমান সেইবিলাক বিয়পি যায় ঠিক আছে আমি ক্লাস 9 ত এটা চেপ্টাৰ আছিল নেকি আমাৰ স্বাস্থ্য এনে ধৰণৰ কিবা চেপ্টাৰ আছিল আমি অসুস্থ হওঁ কিয় তাত কি আছিল কিছুমান ৰোগৰ বিষয়ে ডিসকাস কৰা আছিল যিবিলাক হয় সংক্ৰমিত কিন্তু সংক্ৰমণ বহুত ধৰণে হ'ব পাৰে যে কিছুমান ৰোগ কি হয় ফিজিক্যাল টাচৰ দ্বাৰা হয় কিছুমান কি হয় কাহিলে বা হাসিয়ালে তাৰ পিছত যেটো আমাৰ বীজাণু ওলাই যায় তাৰ পৰা হয় কিছুমান হেনে ধৰণে কন্টাক্টত থাকিব লাগে কিবা এটা কন্টাক্টত থাকিব লাগে কিন্তু যেটো যৌন ক্ৰিয়া আছে যৌন ৰোগ কি হয় কিছুমান আছে তো উদাহৰণ হিচাপে চাবলৈ গ'লে আমাৰ কি হয় যেটো HIV AIDS আছে HIV AIDS তাৰ পিছত আমাৰ কি হয় গনৰিয়া বুলি কোৱা হয় গনৰিয়া তো এইবিলাক ৰোগ কি হয় আমাৰ যিলা যৌন ৰোগ হয় এই যে যৌনভাৱে আমাৰ সংক্ৰমিত হয় ঠিক আছে মানে এজনৰ পৰা আন এজনলৈ বেলেগ ধৰণে যাব পাৰে কিন্তু বাট যেটো এই যৌন ক্ৰিয়াৰ দ্বাৰা এজনৰ পৰা আন এজনলৈ যাব লাগে তো এই যিবিলাক ৰোগ আছে এই ৰোগবিলাক ৰোধ কৰাৰ কাৰণে কি হয় আমাৰ কিছুমান প্ৰটেক্টিভ বস্তু ইউজ কৰা হয় সেইবিলাক কিছুমান কি বিশেষকৈ কণ্ডম ইউজ কৰা হয় যে কণ্ডম নামৰ বস্তু এটা ইউজ কৰা হয় যেটো আমাৰ যাৰ দ্বাৰা কি হয় যেটো ডাইৰেক্ট স্পৰ্শ আছে ডাইৰেক্ট স্পৰ্শৰ পৰা আমি কি হয় ৰক্ষা কৰিব পাৰে আৰু যাৰ ফলত আমাৰ যেটো যৌন ৰোগ আছে যৌন ৰোগটো আমাৰ কি হয় ৰোধ কৰিব পৰা যায় ৰোধ আচলতে নহয় এই যে কয় প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ যেটো প্ৰিভেন্ট কৰিব পাৰো আমি ঠিক আছে তো নোহোৱাৰ আগতে আমি হেতু প্ৰিভেন্ট কৰিব পাৰো ঠিক আছে এবাৰ কণ্ডমৰ দ্বাৰা ওকে তো এখিনি আমি বুজি পাইছো তো এতিয়া আমি কিছুমান কন্ট্ৰাসেপটিভ মেথডৰ বিষয়ে ডিসকাস কৰিম ওকে এতিয়া আমি আমাৰ যেটো ক্লাস আছে ক্লাসৰ আমি লাষ্ট টপিক লৈকে আগবাঢ়িছো লাষ্ট টপিকটো হৈছে আমাৰ কি যৌন ৰোগটো আমি গম পালো যৌন ৰোগ কিছুমান আছিল কি HIV AIDS মই ভালকে লিখি দিছো এটো HIV AIDS সিফিলিস গনৰিয়া আদিবোৰক ৰোধ কৰিবৰ কাৰণে কি কৰা হয়
কণ্ডম ইউজ কৰা হয়। যিটো কণ্ডম আছে কণ্ডমটো আমাৰ কি হয় গৰ্ভনিৰোধক এটা পদ্ধতিও হয়, ঠিক আছে। যিটো আমাৰ গৰ্ভনিৰোধক পদ্ধতি এইটো আমাৰ বহুত ইম্পৰ্টেণ্ট, সকলোৱে জানিব লাগে, ঠিক আছে। কাৰণ আমি গম পাইছোঁ যে আমাৰ যিটো ভাৰত আছে, ভাৰতখন কি হয় যিটো আমাৰ বিশ্বৰ আছে, বিশ্বৰ আটাইতকৈ কি হয় জনবহুল দেশ, গতিকে এই কেইদিনমান আগতে হৈ গ'ল। গতিকে ইয়াৰ পৰা গম পাব পাৰি যে মানে যিটো আমাৰ ভাৰতৰ জন্মৰ হাৰটো বহুত বেছি, ঠিক আছে। ইয়াৰ কাৰণ হৈছে হয়তো প্ৰপাৰ শিক্ষা নাই, ঠিক আছে। আৰু কিছু এইবিলাক বস্তুৰ বিষয়ে নাজানে, ঠিক আছে। এইবিলাক বস্তুৰ বিষয়ে নাজানাৰ কাৰণেও কি হয় আমাৰ যিটো জনবসতি আছে, জনবসতিৰ বিষয়ে বহুত বেছি হ'ব লাগিছে, ঠিক আছে। আৰু ইয়াৰ ফলত যিটো জনবহুল যিটো আমাৰ ধৰি লওক জনসংখ্যাৰ বৃদ্ধিৰ ফলত কি হয় আমাৰ যিটো দৰিদ্ৰতা আছে, দৰিদ্ৰতা বহুত বেছি বাঢ়ি গৈ আছে। গতিকে সেইকাৰণে কি হয় এইবিলাক বস্তুৰ বিষয়ে আমি জানিব লাগে, ঠিক আছে। তো প্ৰথম যিটো আছে এইটো হৈছে কাৰিকৰী পদ্ধতি। তো কাৰিকৰী পদ্ধতি আমি ইংলিছত কি মানে মেকানিকেল বুলি কওঁ। মেকানিকেল পদ্ধতিৰ ভিতৰত কি আছে, যিটো আমাৰ কণ্ডম আছে সেইটো এটা অন্যতম, ঠিক আছে। ঔষধ পিল বা বড়ি, ঔষধৰ ভিতৰত কি আছে গৰ্ভনিৰোধক কিছুমান ঔষধ আছে বা পিল বড়ি আছে, ঠিক আছে। সেইবিলাক কি বুলি কোৱা হয় আমাৰ ইংলিছত অৰেল কণ্ট্ৰাচেপ্টিভ বা অসমীয়াতো অৰেল কণ্ট্ৰাচেপ্টিভ বুলিও কোৱা হয়, ঠিক আছে। কণ্ট্ৰাচেপ্টিভ মানেতো হয়তো ঠিক নাই। আৰু কপাৰটি নামৰ এটা বস্তু আছে যাৰ দ্বাৰা কি হয় গৰ্ভনিৰোধ কৰিব পাৰে। আৰু কিছুমান আছে কি অস্ত্ৰোপচাৰ, আৰু অস্ত্ৰোপচাৰৰ দ্বাৰা কি কৰিব পাৰে, অস্ত্ৰোপচাৰৰ দ্বাৰা গৰ্ভধাৰণ নহয়, গৰ্ভনিৰোধ বুলি নহয়, এইটো কমপ্লিটলি মানে গৰ্ভধাৰণ নকৰিব পৰা ক্ষমতাটো আনি দিয়ে। যিহেতু আমাৰ এই ইয়াত আমি গম পাইছিলোঁ যে যিটো টিউব আছে ফেলোপিয়ান টিউব, ঠিক আছে। ফেলোপিয়ান টিউব আছে, তাৰপিছত আমাৰ শুক্ৰবাহী নলী আছে, ঠিক আছে। শুক্ৰবাহী নলী, তো সেই শুক্ৰবাহী নলীত কি হয় আমাৰ অস্ত্ৰোপচাৰ কৰি কি হয় কাটি দিয়া হয় বা সেইটো বন্ধ কৰি দিয়া হয়। তাৰ ফলত কি হয় আমাৰ যিটো শুক্ৰাণু যেতিয়া আমাৰ বাহিৰত ওলাই নাহিব তেতিয়া আমাৰ কি হ'ব অট'মেটিকেলি মানে গৰ্ভনিৰোধ হৈ যাব, ঠিক আছে। তো এইবিলাক আমাৰ কিছুমান পদ্ধতি যাৰ বিষয়ে আমি জানিব লাগে, ঠিক আছে। তো আজিলৈকে এইখিনিয়ে আছিল ভিডিঅ'টো, আৰু আমাৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটো আমাৰ শেষ পাল। তো এতিয়া আমি পাৰিলে গণিত আৰম্ভ কৰিব চেষ্টা কৰিম, আমি এটা চেপ্টাৰ আৰম্ভ কৰিব চেষ্টা কৰিম। গতিকে see you till then, thank you very much for watching, and যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব, আৰু যিটো আমাৰ এই চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট, গতিকে সকলোকে শ্বেয়াৰ কৰিব। যিটো মই আগতে কৈছিলোঁ যে যিটো আমাৰ বহুত মানে ইগন'ৰ কৰা দেখা যায় এই চেপ্টাৰটো। প্ৰথমখিনি বাৰু ঠিকে আছে, কিন্তু লাষ্টৰখিনি বহুতে ইগন'ৰ কৰে, ঠিক আছে। মই বহুত মানে যিমান পাৰোঁ মই নজনাকৈ বা জানিয়ে হওক বা নজনাকৈ হওক যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ বুজাব। গতিকে সকলোৱে ভাল পাব আশা কৰিছোঁ। তো থেংক ইউ ভেৰি মাছ, এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'।